আসসালামু আলাইকুম ওরহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা কাফ, এটা আৰবী বৰ্ণ। সূৰাটোৰ ৰুকু 2:16 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। অচিৰে ময়ে মানুহক সৃজন কৰিছোঁ, তাৰ অন্তৰৰ নিবৃত্ত কোণত জাগ্ৰত হোৱা কুচিন্তাবোৰো মই জানো। মই তাৰ ডিঙিৰ শিৰডালতকৈও ওচৰতে আছোঁ। মোৰ এই প্ৰত্যক্ষ জ্ঞানৰ উপৰিও দুজন লেখকে তাৰ সোঁ আৰু বাওঁফালে বহি প্ৰতিটো কথা লিপিবদ্ধ কৰি ৰাখে। এনে এটি কথা তাৰ মুখেৰে উচ্চাৰিত নহয়, যিটো লিখিবলৈ সদা প্ৰস্তুত এজন পৰ্যবেক্ষক তাৰ ওচৰত নাথাকে। তাৰ পিছত চোৱা, মৃত্যু যাতনা সত্যই তাৰ ওচৰ পালেহি। এইটোৰ পৰাই তোমালোকে পলায়ন কৰি ফুৰিছিলা। এদিন শিঙা বজোৱা হ'ব। এইটোৱেই হ'ল সেই দিন যিটোৰ বিষয়ে তোমালোকক সাৱধান কৰি দিয়া হৈছিল। সমাপ্ত।